মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। তোমালোকে যিহেতু এতিয়া 6th ছেমিষ্টাৰৰ পৰীক্ষা ফাইনেল পৰীক্ষা দি আছা আৰু তাৰ পাছতে তোমালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত বহুতে PG কৰাৰ আশা কৰিছা। গতিকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত PG কৰিবৰ কাৰণে তোমালোকৰ এটা এণ্ট্ৰেন্স এপিয়াৰ হ'ব লাগিব, যিটো হৈছে পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট। গতিকে তাৰ নটিফিকেশ্যন ওলালে, গতিকে তাৰ বিষয়ে কেইটামান কথা ক'বৰ কাৰণে তোমালোকৰ আগত ভিডিঅ'টো বনাবলৈ আগবাঢ়ি আহিলোঁ। গতিকে তোমালোকে চাগে অলপকৈ গম পাইছা বা বহুতে গম পোৱা নাই এতিয়ালৈকে যে কেতিয়া তোমালোকৰ অনলাইন ছাবমিশ্যন হ'ব, ফৰ্ম ফিল আপ কেতিয়া হ'ব, পৰীক্ষা কেতিয়া হ'ব, গোটেই কথাখিনি ডিটেইলছ লৈ মই তোমালোকক এই ভিডিঅ'টো বনাইছোঁ। তোমালোকে চাবা বুলি আশা কৰিছোঁ। এতিয়া তোমালোকে চোৱা, ডিব্ৰুগড় ইউনিভাৰ্চিটি যিটো নটিফিকেশ্যন ওলাইছে পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ 2024ৰ কাৰণে, তাত ভেৰিয়াছ পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমছ কণ্ডাক্টেড বাই দ্য ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ড ইটছ এফিলিয়েটেড এণ্ড অট'নমাছ কলেজ। Interested and eligible candidate wish to study in any PG courses under Dibrugarh University must appear in this PG entrance test mandatorily. গতিকে যিসকলে এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত PG কৰিব বিচাৰে, গতিকে তেওঁলোকে এইটো পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট DUPGET কোৱালিফাই কৰিব লাগিব। গতিকে কোৱালিফাই কৰিবৰ কাৰণে যিটো এক্সাম দিব লাগিব, সেই এক্সামৰ অনলাইন ফৰ্ম ফিল আপ হৈ আছে। গতিকে তোমালোকে এইখিনি চাই যোৱা। এতিয়া কোনে কোনে ক'ত তাত কৰিব পাৰিব, কোনখিনি কেণ্ডিডেটে কৰিব পাৰিব: মাষ্টাৰ ইন আৰ্টছত MA, মাষ্টাৰ্ছ ইন ছায়েন্স MSc, মাষ্টাৰ্ছ ইন কমাৰ্চ MCom এণ্ড BA MAd. Under Dibrugarh University, candidate past appearing 6th semester BA, BSc, BCom, etc. Examination can now submit their application through online portal for the entrance examination. এতিয়া যিসকলে অলৰেডি BA, BCom, BSc পাছ কৰিলে বা 6th ছেমিষ্টাৰ এপিয়াৰ হৈ আছে, তেওঁলোকে এতিয়া যিসকল তোমালোকে এপিয়াৰ হৈ আছা, তেওঁলোকে এই এক্সামটো দিব পাৰিবা। এতিয়া এই এক্সামটো হ'ব ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত হ'ব আৰু একাডেমিক ছেশ্যনটো হ'ব 2022 to 24। এতিয়া যিহেতু তোমালোকৰ একাডেমিক ছেশ্যনটো হ'ব আৰু পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি হ'ব, এণ্ট্ৰেন্স টেষ্টটো তোমালোকৰ OMR শ্বীট হ'ব আৰু এক্সাম ডেটটো তোমালোকৰ ডিক্লেয়াৰ হ'ল, এইটো হৈছে 6 and 7 জুলাই 2024 আৰু এক্সাম ডিউৰেশ্যন হ'ব 2 hours হ'ব। গতিকে এইখিনি ডিটেইলছ অলৰেডি তোমালোকক দিয়া হৈছে আৰু এণ্ট্ৰেন্স টেষ্টটো তোমালোকৰ OMR শ্বীট হ'ব। তোমালোকৰ মাল্টিপল চইচ কুৱেশ্যন দিব, OMRখনত তোমালোকে এইটো তাৰ এনচাৰখিনি কৰিব লাগিব। গতিকে 2 hours এটা তোমালোকে এক্সাম দিব লাগিব। তাৰপাছত এতিয়া এলিজিবল ক্ৰাইটেৰিয়া ফৰ DUPGET। গতিকে এলিজিবল ক্ৰাইটেৰিয়া ফৰ এডমিশ্যন টু ভেৰিয়াছ মাষ্টাৰ ডিগ্ৰী কৰ্চেছ আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰ এজ ফল'জ। এতিয়া মাষ্টাৰ অফ আৰ্টছ MA হ'বলৈ হ'লে বেচেলৰ ডিগ্ৰী উইথ মেজৰ/অনাৰ্ছ ইন দ্য কনচাৰ্ণ ছাবজেক্ট securing at least 45% marks or equivalent grade, or bachelor degree with at least 50% marks in the subject applied for admission and 45 marks in aggregate in case of candidate of general programs or equivalent grade point. Candidates who pass the qualifying examination CBCS must have studied minimum 24 credit in the subject এপ্লাই ফৰ এডমিশ্যন। গতিকে যিসকলে 24 ক্ৰেডিট ছাবজেক্ট তেওঁলোকে অলৰেডি পঢ়ি আহিছে, তেওঁলোকৰ মিনিমাম ডিগ্ৰীত মাৰ্কছ এটলিষ্ট 50% আৰু ছাবজেক্ট ৱাইজ তেওঁলোকৰ যি হ'ব 45 মাৰ্কছ তোমালোকৰ এগ্ৰিগেট থাকিব লাগিব কেণ্ডিডেটৰ জেনেৰেল কোৰ্চৰ কাৰণে। সেইসকলে কি কৰিব পাৰিব, MAত যিকোনো এটা তোমালোকে ডিগ্ৰীত PG কাৰণে চিলেক্ট কৰিব পাৰিবা বা পৰীক্ষাটো দিবৰ কাৰণে তোমালোকে এলিজিবল হ'বা। ঠিক তেনেধৰণে মাষ্টাৰ অফ ছায়েন্স MSc কাৰণেও একেখিনি কোৱালিফিকেশ্যনেই দিয়া হৈছে। গতিকে মই পঢ়ি দিয়া নাই, তোমালোকে চাই ল'বা এইখিনি। ঠিক একেখিনি কোৱালিফিকেশ্যনৰ MComৰ কাৰণেও ফ'ল' কৰিছে। তোমালোকৰ এটলিষ্ট 45% মাৰ্কছ অৰ ইকুইভেলেণ্ট গ্ৰেড পইণ্ট থাকিব লাগিব। মাষ্টাৰ ডিগ্ৰী বেচেলৰ ডিগ্ৰী উইথ মেজৰ এণ্ড অনাৰ্ছ হ'ব লাগিব। গতিকে গোটেই কথাখিনি একেখিনি, সেইখিনি অলপ তোমালোকে ভালকৈ চাই ল'বা। তাৰপাছত তোমালোকৰ ইয়াত এতিয়া এটা কথা তোমালোকৰ কিছুমানৰ কনফিউজন হয়, সেই বস্তুটো তোমালোকে চোৱা। কেণ্ডিডেট এপিয়াৰিং ইন দ্য ফাইনেল ছেমিষ্টাৰ এক্সামিনেশ্যন এণ্ড ৱেইটিং ফৰ দ্য ৰিজাল্ট বাট হেভ বেকলগ ইন 2nd and 4th semester examinations are also eligible to appear
DUPGET 2024 and can get provisional admission if selected. এতিয়া বহুত ল'ৰা ছোৱালীৰ মাজত কনফিউজন হয় যে বহুতৰে ছেকেণ্ড ছেমিষ্টাৰত আৰু ফ'ৰ্থ ছেমিষ্টাৰত বেক থাকে আৰু তেতিয়া তেওঁলোকে ছিক্স ছেমিষ্টাৰ ৰিজাল্টটো উইথেল হৈ থাকে, গতিকে তেওঁলোকে এই পৰীক্ষাটো এটেম্প কৰিব পাৰিব নাই? তোমালোকক এইটো ধুনীয়াকৈ দি দিছে, তেওঁলোকেও পৰীক্ষাটো দিব পাৰিব। যদি পৰীক্ষাটোত তেওঁলোকে ছিলেক্ট হয় তেতিয়া তেওঁলোকৰ প্ৰভিজনেল এডমিশ্যনটো হৈ যাব। গতিকে তেনেকুৱা যদি কোনোবা কেণ্ডিডেট থাকে কিবা কাৰণত ছেকেণ্ড ছেমিষ্টাৰ বা ফ'ৰ্থ ছেমিষ্টাৰত বেক আছে, যাৰ কাৰণে তোমালোকে ছিক্স ছেমিষ্টাৰ ৰিজাল্টটো দিব পৰা নাই বা ওলোৱা নাই, ৱেইট কৰি আছা, তেওঁলোকেও কাৰণেও ছিক্স ছেমিষ্টাৰ পৰীক্ষা দি তোমালোকে এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেঞ্চ টেষ্টটো এপিয়াৰ হ'ব পাৰিবা। এতিয়া তোমালোকৰ ছাবজেক্টবোৰ কি কি চোৱা। MA হ'লে মাষ্টাৰ্ছ অফ আৰ্টছত কি আছে, এন্থ্ৰপ'লজি, এপ্লাইড চাইক'লজি, মাছ কমিউনিকেশ্যন, আছামিজ, বড়ো, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, ৱেষ্টাৰ্ণ ষ্টাডিজ, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, মেথমেটিক্স, পলিটিকেল চায়েন্স, ফিল'চফি, ছ'চিয়'লজি এণ্ড ষ্টেটিষ্টিক্স। MSCত তোমালোকৰ কি দিয়া হৈছে, এন্থ্ৰপ'লজি, এপ্লাইড জিঅ'লজি, লাইফ চায়েন্স, বুটানী, কেমেষ্ট্ৰি, জিঅ'গ্ৰাফী, লাইফ চায়েন্স, বায়'টেকনলজি, বায়' ইনফৰ্মেশ্যন, মেথমেটিক্স, ফিজিক্স। গতিকে এইখিনি গোটেইখিনি তোমালোকৰ ছাবজেক্ট দিয়া হৈছে দেখিছা। আৰু MCOMতো তেনেকৈ ফাইনেন্স এণ্ড মাৰ্কেটিং দিয়া হৈছে, আৰু MAd, MCA, MTT এইখিনি তোমালোকৰ কোৰ্চ আছে। গতিকে এইখিনি তোমালোকৰ কি হ'ব, MCOMৰ ছাবজেক্ট। গতিকে ছাবজেক্টখিনি চাই ল'বা, যিসকলে যিটো ছাবজেক্টত MA কৰিম বুলি ভাবিছা বা MCOM কৰিম বুলি ভাবিছা বা MSc কৰিম বুলি ভাবিছা, ছাবজেক্টটো তোমালোকে চুজ কৰি ল'বা কোনটো ছাবজেক্টত কৰিবা, আৰু সেই ছাবজেক্টটোতে এক্সাম দিব লাগিব। এতিয়া তোমালোকে এপ্লিকেশ্যন ফিজটো কেনেকুৱা হ'ব, যে এপ্লিকেণ্টছ শ্বেল বি ৰিকুৱাৰ্ড টু পে দ্য এপ্লিকেশ্যন fee of the ₹950 only through the online payment gateway by using debit ATM card, credit card, internet banking during the submission of the form. No other mode of payment is accepted. গতিকে তোমালোকে যদি এইটো পে'মেণ্ট কৰা, যেতিয়া এপ্লিকেশ্যন ফৰ্মখন কৰা, তেতিয়া তোমালোকে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড বা ইণ্টাৰ বেংকিং ছিষ্টেমৰ দ্বাৰাই এই ফিজটো তোমালোকে 950 যিটো ফিজ সেইটো তোমালোকে পে' কৰিব লাগিব, অন্য মানে ছিষ্টেম নাই। হাউ টু এপ্লাই ফৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট যিটো এক্সাম হ'ব, সেই এক্সামটোৰ কাৰণে কেনেকৈ তোমালোকে এপ্লাই কৰিবা। গতিকে ইয়াত কথাখিনি তোমালোকক দিয়া হৈছে, চোৱা আকৌ কি কৰিব লাগিব। যিটো ৱেবছাইট আছে সেই ৱেবছাইটটো তোমালোকে স্ক্ৰল ডাউন কৰি ইম্পৰ্টেণ্ট ৱেব লিংকটো ছিলেক্ট কৰিব লাগিব। ছিলেক্ট কৰাৰ পাছত তোমালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মখন আহিব। সেই অনলাইন এপ্লিকেশ্যন ফৰ্মত যিখিনি ইনফৰ্মেশ্যন বিচাৰিছে, পাৰ্চনেল আৰু এডুকেশ্যনেল ইনফৰ্মেশ্যনখিনি তোমালোকে তাত আপলোড কৰিব লাগিব। এপ্লিকেশ্যন ফিজটো তাত দিব লাগিব কেটেগৰী ৱাইজ। ছাবমিট দ্য ফৰ্ম। তাৰপাছত অলছ' টেক দ্য প্ৰিণ্ট আউট অফ ছাবমিশ্যন ফৰ্ম, যিটো তোমালোকে ছাবমিট কৰিবা তাৰ এটা প্ৰিণ্ট কপি তোমালোকে উলিয়াই ৰাখিবা। এতিয়া ইয়াৰ পাছত কি হৈছে, ইম্পৰ্টেণ্ট ডেটবোৰ তোমালোকে চাই লোৱা। এতিয়া তোমালোকৰ ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 8 May 2024 অলৰেডি তোমালোকৰ আৰম্ভ হৈ গৈছে। 8 মে'ৰ পৰা তোমালোকৰ এইটো অনলাইন এপ্লিকেশ্যন ফৰ্ম ছাবমিশ্যনৰ হৈ গৈছে, আৰু লাষ্ট ডেটটো আছে তোমালোকৰ 26 May 2024, আৰু তোমালোকৰ এক্সাম ডেটটো দিয়া হৈছে 6 and 7 July 2024, আৰু ডিক্লাৰেশ্যন ডেটটো এতিয়ালৈকে জনোৱা হোৱা নাই, আৰু কেতিয়া তোমালোকৰ এডমিশ্যন হ'ব সেই ডেটটো অলৰেডি তোমালোকক এতিয়া দিয়া নাই, টাইমত তোমালোকক এইটো কথা জনাব। তাৰপাছত তোমালোকে এতিয়া চোৱা, এক্সাম ডেটটো দিলে। এতিয়া মুড অফ এক্সামৰ কিছুমান ডিটেইলছ দিছে, চোৱা। অলৰেডি তোমালোকে এক্সামটো গম পালা, ডিব্ৰুগড় ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেঞ্চ টেষ্ট, আৰু এইটো 6 and 7 July হ'ব, আৰু ইয়াত টোটেল মাৰ্কছ মানে মেক্সিমাম মাৰ্কছ হ'ব 100 মাৰ্কছৰ এখন পেপাৰ হ'ব, আৰু 100 মাৰ্কছৰ পেপাৰখনৰ তোমালোকৰ ডিউৰেশ্যন হ'ব 2 hours, আৰু 2 hours যিখন পেপাৰ হ'ব এখন OMR বেছ ৰিটেন টেষ্ট হ'ব। OMR হ'ব ৰিটেন হ'ব টেষ্ট, OMR কুৱেশ্যনত তুমি পুট কৰিব লাগিব। তাৰপাছত অবজেক্টিভ টাইপ মাল্টিপুল চইচ কুৱেশ্যন হ'ব। গতিকে অবজেক্টিভ টাইপ মাল্টিপুল চইচ হ'লেই তোমালোকে গম পাবা, কুৱেশ্যনটো দিব, কুৱেশ্যনটোৰ 4টা কুৱেশ্যন দিয়া থাকিব, মাল্টিপুল চইচ অপশ্যন দিয়া থাকিব, আৰু ইয়াত নাম্বাৰ অফ কুৱেশ্যন থাকিব 100 কুৱেশ্যন। গতিকে 100 কুৱেশ্যনটোত যদি 100 মাৰ্কছ আছে, প্ৰতিটো কুৱেশ্যনতে তোমালোকৰ 1 মাৰ্কছ আছে। আৰু লগতে তোমালোকৰ মিডিয়ামটো কি হ'ব, কুৱেশ্যন পেপাৰ ইংলিছ হ'ব অনলি। তোমালোকৰ কি হ'ব, লেংগুৱেজটোৰ বাদে যে আছামিজত যদি পেপাৰ দিবলৈ হয় আছামিজ আহিব, হিন্দীয়ে যদি কোনোবাই দিয়ে হিন্দী আহিব। গতিকে লেংগুৱেজটোৰ বাদে বাকীবোৰ চব পেপাৰ কিন্তু তোমালোকৰ ইংলিছত দিব লাগিব।
আৰু নিগেটিভ মাৰ্কিঙৰ ছিষ্টেম আছে, সেই কথাটো তোমালোকে মনত ৰাখিবা। 0.25 তোমালোকৰ নিগেটিভ মাৰ্কিং আছে, যিটো কুৱেশ্যন তোমালোকে ভুলকৈ কৰা। গতিকে কুৱেশ্যনবোৰ কৰোঁতে অলপ সাৱধান হ'বা। বেছি ভুল হ'লে তোমালোকৰ নিগেটিভ মাৰ্কিঙত বহুত গুচি যাব। গতিকে সেই কথাটো ক্লিয়াৰ হ'ব। আৰু যিহেতু 100টা কুৱেশ্যন তোমালোকে 2 ঘণ্টাত কৰিব লাগিব, তাৰপাছত তোমালোকৰ যিখিনি চেণ্টাৰ চুজ কৰিছে, এটা চেণ্টাৰো এটা লিষ্ট দিয়া আছে, চোৱা ক'ত তোমালোকে এক্সাম দিবা। গতিকে ফৰ্মখন ফিল আপ কৰোঁতে তোমালোকে এই বস্তুখিনি ক'তখিনি আহিব, অলৰেডি ফৰ্মখন যিখন আছে তাত তোমালোকে চাই ল'বা, ডিটেইলছ চাবা যে চেণ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত যদি দিবলৈ পইচা বা ডিব্ৰুগড়ৰ ক'ৰবাত চেণ্টাৰ পেলোৱা, তেতিয়া তোমালোকে ক'ডটো 01 দিব লাগিব, তিনিচুকীয়াত দিলে 02, শিৱসাগৰত দিলে 03, তেনেকৈ গোটেইখিনি তোমালোকৰ মাজুলীত যদি হয় 05, লখিমপুৰত 07, গুৱাহাটীত যদি হয় 10 হ'ব। গতিকে ডিমাপুৰ নাগালেণ্ডত দিলে 12 হ'ব। গতিকে গোটেই বস্তুখিনি তোমালোকৰ যিটো প্লেচ আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেঞ্চ দিবৰ কাৰণে তোমালোকৰ বহুতখিনি প্লেচ দিয়া হৈছে। এই প্লেচৰ ভিতৰত য'ত তোমাৰ দিবলৈ সুবিধা হয় তাত তোমালোকে চেণ্টাৰ কোডটো মাৰি দিবা। সেইকাৰণে কোনটো চেণ্টাৰ কোডে কোনখন ডিষ্ট্ৰিক্ট বুজাইছে ইয়াত দিয়া হৈছে, সেইটো চাই মেলি তোমালোকে ফৰ্মখন ফিল আপ কৰিবা। তাৰপাছত এতিয়া তোমালোকৰ এইটো চিডিউল ওলাই গ'ল যে কোনদিনা কোনখিনি ছাবজেক্টৰ পৰীক্ষা হ'ব। এতিয়া 6 তোমালোকৰ জুলাইত 6/7/2024 10 AM to 12 AM কাৰ পৰীক্ষা হ'ব তোমালোকৰ? এন্থ্ৰপ'লজি, কেমেষ্ট্ৰি, এডুকেশ্যন, ইংলিছ, মেথমেটিক্স, এপ্লাইড জিঅ'লজি, হিষ্ট্ৰী, এইকেইটা ছাবজেক্টৰ হ'ব। আৰু তোমালোকৰ নেক্সট শ্বিফ্টটোত কি হ'ব, 1:30 to 3:30 ভিতৰত কোনকেইটা পৰীক্ষা হ'ব 6 তাৰিখে 6 জুলাইত? আছামিজ, বায়'টেকন'লজি, ইনফৰ্মেটিভছ, ফিল'চফি, পলিটিকেল ছায়েন্স, পৰো, MTTM। গতিকে কোনকেইটা ছাবজেক্ট কোনদিনা আছে বা কোনটো ছাবজেক্ট তুমি চুজ কৰিছা, গোটেই লিষ্টখন ইয়াত দিয়া হৈছে। ভালকৈ তেনেকৈ চাবা। তেনেকৈ 7 তাৰিখেও তোমাৰ 10টাৰ পৰা 12টালৈ আছে তোমালোকৰ এপ্লাইড চাইক'লজি, ইকনমিক্স, লাইফ ছায়েন্সেছ। বা 7 তাৰিখে পিছবেলা বা ছেকেণ্ড শ্বিফ্টত কি আছে তোমালোকৰ মাছ কমিউনিকেশ্যন, MCOMৰ ফাইনেন্স, মাৰ্কেটিং, ছ'চিয়'লজি, ওমেন ষ্টাডিজ, NCA। গতিকে এই বস্তুখিনি লিষ্টখিনি তোমালোকে উলিয়াই ল'বা, যাতে পৰীক্ষাত গোটেই চিডিউলখন তোমালোকে ওলাই গ'ল কোনদিনা কোনখিনি পৰীক্ষা হ'ব। গতিকে এইখিনি কৰি তোমালোকে অতি সোনকালে ফৰ্মখন ফিল আপ কৰিবলৈ চেষ্টা কৰা। লগতে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব মই জাষ্ট এনে চেম্পুল আকাৰে ইকনমিক্সৰে এখন কুৱেশ্যন, যিহেতু তোমালোকৰ 100টা কুৱেশ্যন আহিব, গতিকে ইয়াত মাত্ৰ 12টা কুৱেশ্যন আছে। এনেকুৱা ধৰণৰ মডেলতে কুৱেশ্যন আহিব, যিহেতু অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন হ'ব। কুৱেশ্যন পেপাৰ এখন তোমালোকক দিব, এখন ওমাৰ শ্বীট দিয়া থাকিব, আৰু ওমাৰ শ্বীটত কোনটো অপশ্যন শুদ্ধ হয় সেই অপশ্যনটো তোমালোকে গোল কৰিব লাগিব। গতিকে এইখিনি ইনষ্ট্ৰাকশ্যন তোমালোকে অলৰেডি পাই যাবা। গতিকে যিহেতু তোমালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ আৰম্ভ হৈ গ'ল, তাৰ কাৰণে তোমালোকক ইনফৰ্মেশ্যনখিনি জনাবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। তোমালোকে চাবা, যিহেতু অলৰেডি 2-1ৰ পৰীক্ষা শেষ হৈছে যদিও বহুত পৰীক্ষাৰ্থীয়ে কিন্তু এতিয়াও 6th ছেমিষ্টাৰৰ পৰীক্ষা দি আছে। গতিকে তোমালোকে কথাখিনি পাহৰি যাব পাৰা বা মনত নাৰাখিব পাৰা। এইখিনি সেইকাৰণে তোমালোকৰ যাতে কথাখিনি গম পোৱা, সেইকাৰণে ভিডিঅ'টো মই বনালোঁ। আৰু তোমালোকে চাবা, কিবা ইনফৰ্মেশ্যন জনাবলগীয়া থাকিলে তোমালোকে বা কিবা সুধিবলগীয়া থাকিলে মোক জনাবা। মই তোমালোকক চেষ্টা কৰিম জনাবৰ কাৰণে। ধন্যবাদ।